Good morning, dear students. ছাত্ৰ-ছাত্ৰীহঁত আমি ইতিমধ্যে মানসিক স্বাস্থ্য বুলিলে কি বুজা আৰু মানসিক স্বাস্থ্য বিজ্ঞান বুলিলে কি বুজা এই সম্পৰ্কে আলোচনা কৰিলোঁ আৰু আশা কৰিছোঁ তোমালোকে মানসিক স্বাস্থ্য কি আৰু মানসিক স্বাস্থ্য বিজ্ঞান কি এই সম্পৰ্কে তোমালোকৰ যি ধাৰণা সেই ধাৰণা ক্লিয়াৰ হ'ল বুলি আৰু আজি এতিয়া আমি আলোচনা কৰিম ফেক্টৰছ ইনফ্লুৱেঞ্চিং মেণ্টেল হেল্থ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান উপাদানে কি কৰে প্ৰভাৱিত কৰে সেই ফেক্টৰছবিলাক হৈছে কি ফাৰ্ষ্ট হেৰিডিটি প্লেজ এন ইম্পৰ্টেণ্ট ৰোল ইন মেণ্টেল হেল্থ সাউণ্ড মেণ্টেল হেল্থ okay sometimes because of heredity some peoples are identified as mentally ill people ছাত্ৰ-ছাত্ৰীহঁত যে বংশগতি সেই বংশগতিয়ে আমাৰ কি কৰে মানসিক স্বাস্থ্যত ব্যক্তিৰ মানসিক স্বাস্থ্যত যথেষ্ট প্ৰভাৱ পেলায় আৰু কেতিয়াবা কিছুমান মানুহ কি হয় জন্মৰ পাছতে মানসিকভাৱে সুস্থ দেখা যায় যদিও লাহে লাহে তেওঁলোক মেণ্টেলি ইল পিপল বা মেল এডজাষ্টেড পিপললৈ পৰিৱৰ্তিত হয় মানে অপসমাযোজনমূলক ব্যক্তিলৈ পৰিৱৰ্তন হয় কিয় হয় সেই কাৰণটো নিৰ্ণয় কৰি দেখা যায় যে তেওঁৰ হেৰিডিটি বা বংশত কি আছিলে তেওঁ মানসিকভাৱে ৰোগাক্ৰান্ত ব্যক্তি আছিলে গতিকে তেওঁ সেই হেৰিডিটিৰ কাৰণে তেওঁ কি হৈছে মানসিক ৰোগাক্ৰান্ত হৈছে বা মানসিকভাৱে অপসমাযোজনমূলক ব্যক্তিলৈ পৰিগণিত হৈছে বিভিন্ন কাৰণত হয় হয়নে নহয় তাৰ ভিতৰত এইটো এটা প্ৰধান কাৰণ বা আমাৰ যি সুস্থ মানসিক স্বাস্থ্য সেই সুস্থ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো আমি যদি এজন সুস্থ বা বহুত সুস্থ মানসিক স্বাস্থ্যৰ ব্যক্তিক লৈ এই আলোচনা বা ৰিচাৰ্চ চলিছে আৰু ৰিচাৰ্চৰ ওপৰত বেছ কৰি কৈছে যে বংশগতিয়েও আমাৰ যি সুস্থ মানসিক স্বাস্থ্য তাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় দ্বিতীয় হৈছে ফিজিক্যাল হেল্থ Students, we know that physical health is an important factor for sound mental health. We know that sound mind lives in a sound body. So, it affects very much. ছাত্ৰ-ছাত্ৰীহঁত আমাৰ যি শাৰীৰিক স্বাস্থ্য সেই শাৰীৰিক স্বাস্থ্যও আমাৰ মানসিক স্বাস্থ্যত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায় কাৰণ আমি সকলোৱে জানো এটা সুস্থ দেহতহে বা এটা সুস্থ শৰীৰতহে এটা সুস্থ মন গঢ় লৈ উঠিব পাৰে নেক্সট society also plays an important role in mental health because it is not possible to become sound mental health of the people from ill society ছাত্ৰ-ছাত্ৰীহঁত এইটো একেবাৰে অসম্ভৱ কথা যে এখন ৰোগাক্ৰান্ত সমাজৰ পৰা আমি কি আশা কৰিব নোৱাৰো এজন সুস্থ মানসিক স্বাস্থ্য ব্যক্তিক আমি আশা কৰিব নোৱাৰো সেই যে ৰোগাক্ৰান্ত ইল ছ'চাইটি বুলি কৈছোঁ কিয় কৈছোঁ কাৰণ সেই ছ'চাইটিখনত কি নাই there are nothing acceptable principle suppose তাত কি হয় কিছুমান নীতি নাই যিবোৰ আমি একচেপ্ট কৰিব পাৰোঁ যদি সেইখন ছ'চাইটিত ডাঙৰ হোৱা ল'ৰা ছোৱালী কি হ'ব নোৱাৰে কেতিয়াও সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী হ'ব নোৱাৰে বিভিন্ন ক্ষেত্ৰত হ'ব নেক্সট এডুকেশ্যনেল ইনষ্টিটিউশ্যন we know that educational institution plays an important role in our every aspect প্ৰতিটো ক্ষেত্ৰতে আমাৰ শৈক্ষিক অনুষ্ঠানে কি কৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে and in mental health or to become in sound mental health educational institution plays an important role ছাত্ৰ-ছাত্ৰীহঁত এই যিটো শৈক্ষিক অনুষ্ঠান সেই শৈক্ষিক অনুষ্ঠানসমূহে সুস্থ মানসিক স্বাস্থ্য গঢ়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাৰণ তাত কি থাকে এখন ইনষ্টিটিউচনত অভিজ্ঞ শিক্ষক থাকে অভিজ্ঞ ব্যক্তি থাকে বেলেগ বেলেগ ধৰণৰ ব্যক্তি থাকে পাঠ্যক্ৰম থাকে there are so many
things which helps to become sound mental health. Suppose curriculum, administrative system, experienced teacher, co-curricular activities. These things will help to become sound mental health. আমাৰ যি শৈক্ষিক অনুষ্ঠান সেই শৈক্ষিক অনুষ্ঠানত এনেবোৰ দিশে কি কৰে ল'ৰা ছোৱালীৰ বা ছাত্ৰ ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নেক্সট, ফেমিলি এনভাইৰনমেণ্ট। আমি সকলোৱে জানো যে আমাৰ প্ৰথম বা যি আমাৰ শিক্ষা সেই শিক্ষাৰ প্ৰথম আমাৰ আৰম্ভণি ক'ত হয়? ফেমিলিত হয়। Family is the foremost institutions for us. Educational institution. You may call it educational institution. আমি কি কৰিব পাৰোঁ? ফেমিলিক আমি শৈক্ষিক অনুষ্ঠান বুলিও ক'ব পাৰোঁ, হয়নে নহয়? কিন্তু এইটো কি হয়? ফৰ্মেল নহয়, ফৰ্মেল এডুকেশ্যন নহয়। কিন্তু ফেমিলিৰ পৰাই আমি বহুত কথা শিকোঁ, নহয় নহয়? গতিকে আমি যে এই শিকোঁ, উই লাৰ্ণ ছামথিং ফ্ৰম ফেমিলি, হয়নে? বহুত কথা শিকোঁ দেই। সেই শিকা কথাখিনিৰ ওপৰতে আমাৰ কি হয়? মানসিক স্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰ কৰে। কাৰণ আমি ফেমিলিতে কি পাওঁ? মৰম, চেনেহ বা আচৰণ। উই লাৰ্ণ বিহেভিয়াৰ ফ্ৰম আৱাৰ ফেমিলি। আমি আমাৰ আচৰণ ক'ৰ পৰা শিকোঁ? আমাৰ ফেমিলিৰ পৰাই শিকোঁ। আমি কেনেকৈ আচৰণ কৰিম, কেনেকৈ যাম, কেনেকৈ খাম ইত্যাদি। এণ্ড উই লাৰ্ণ আৱাৰ কালচাৰ্ছ ফ্ৰম আৱাৰ ফেমিলি. So, family plays an important role in mental health. Okay? Students, now we will see the functions of mental hygiene. Okay? আমি এতিয়া যে মানসিক স্বাস্থ্য বিজ্ঞান, সেই মানসিক স্বাস্থ্য বিজ্ঞানৰ কাম কি সেই বিষয়ে পঢ়িম। ইতিমধ্যে তোমালোকে অনুমান কৰিব পাৰিছাই চাগে, তথাপি আমি পইণ্ট ৱাইজ পঢ়িম। প্ৰথমটো হৈছে কি? সংৰক্ষণমূলক কাম or preservative function. Okay? Mental hygiene helps to know us the value of mental health, and it helps to know the techniques and procedures to preserve our mental health. ছাত্ৰ ছাত্ৰীহঁত, আমাৰ যি মানসিক স্বাস্থ্য বিজ্ঞানৰ যি কাৰ্যাৱলী, সেই কাৰ্যাৱলীৰ ভিতৰত এই সংৰক্ষণমূলক যি কাৰ্যসূচী সেইটো এটা অতি গুৰুত্বপূৰ্ণ। কিয়নো আমাৰ সমাজত কিছুমান কি থাকে? ইল এনভাইৰনমেণ্ট থাকে, যাৰ কাৰণে আমাৰ কি হয়? ছাত্ৰ ছাত্ৰীসকল মেণ্টেলি ইল হৈ যায়। গতিকে সেই শক্তিসমূহ, সেই পাৱাৰসমূহ বা সেই চ'ৰ্চসমূহ আমি যাতে নাইকিয়া কৰিব পাৰোঁ, তাৰ কাৰণে মেণ্টেল হাইজিনে গুৰুত্ব দিয়ে। আৰু আমাৰ যি মানসিক স্বাস্থ্য, সেই মানসিক স্বাস্থ্যৰ যি গুৰুত্ব, সুস্থ মানসিক স্বাস্থ্যৰ যি গুৰুত্ব, এই সম্পৰ্কে আমাক মানসিক স্বাস্থ্য বিজ্ঞানে জ্ঞান দিয়ে। আৰু যিখিনি টেকনিক্স ল'ব লাগে, প্ৰচিডিউৰ আছে কিছুমান, হয়নে নহয়? সেই টেকনিক্স আৰু প্ৰচিডিউৰ্ছবিলাক আমাক জনাই দিয়াটো হৈছে কি? মানসিক বা সংৰক্ষণৰ কাৰণে, আমাৰ মানসিক স্বাস্থ্য সংৰক্ষণৰ কাৰণে যিখিনি টেকনিক্স, যিখিনি প্ৰচিডিউৰ আছে, সেইখিনি জনাই দিয়াটো বা জ্ঞান দিয়াটো আমাৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ এক প্ৰধান কাম। সেইটোকে কৈছে কি? সংৰক্ষণমূলক কাৰ্যসূচী। নেক্সট, কিউৰেটিভ অৰ ডায়েগনচিছ এছপেক্ট, যে আৰোগ্যাত্মক বা প্ৰতিকাৰমূলক দিশ। ষ্টুডেণ্টছ, দেয়াৰ আৰ so many ill people in our society and mental hygiene helps us to aware us. ছাত্ৰ ছাত্ৰীহঁত, আমাৰ সমাজত কি আছে? বহুতো মানসিক ভাৱে অসুস্থ ব্যক্তি আছে, আৰু এই মানসিকভাৱে অসুস্থ ব্যক্তিক জনাত সহায় কৰে আমাৰ এই মানসিক স্বাস্থ্য বিজ্ঞানে। And mental hygiene gives importance on diagnosis. Okay? And it gives importance on causes of mental illness and gives knowledge about the techniques to cure mental illness. ছাত্ৰ ছাত্ৰীহঁত, এই যিটো আৰোগ্যাত্মক বা প্ৰতিৰোধমূলক দিশ, সেই দিশটোৱে কি কৰিছে? যে আমাৰ যি মানসিক স্বাস্থ্য বিপন্ন হৈছে, কিয় হৈছে, তাৰ কাৰণনো কি, সেইখিনি উলিওৱা, আৰু কিউৰেটিভ ফাংচন মানে আমি আৰোগ্য কেনেকৈ হ'ম, সেইখিনি আমাক
মানসিক স্বাস্থ্য বিজ্ঞানে জ্ঞান দিয়ে আৰু মানসিক স্বাস্থ্য বিজ্ঞানে মানুহক আচলতে কি কৰে সচেতন কৰি তোলা দেখা যায় বা সচেতন কৰি তুলিছে নেক্সট হৈছে কি প্ৰতিকাৰমূলক বা প্ৰিভেন্টিভ এছপেক্ট দ্যাট মিন্স ইট গিভছ ইম্পৰ্টেঞ্চ অন prevention of mental illness. You may call it mental disorder, maladjustment, etc. ছাত্ৰ ছাত্ৰীহঁত এই যিটো প্ৰতিকাৰমূলক দিশ সেই দিশটো হৈছে কি যে কিছুমান মানুহ মানসিকভাৱে বৰ্তমান সুস্থ কিন্তু তেওঁ কি হৈছে অসুস্থতাৰ পিনে আগবাঢ়িছে গতিকে সেই ক্ষেত্ৰত সেই মানুহজনক যিটো ব্যাধি সেই ব্যাধিটো ৰোধ কৰাটো হৈছে কি আমাৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কাম ছাত্ৰ ছাত্ৰীহঁত তোমালোকে এতিয়া এই যিকেইটা আমি পইণ্ট ৱাইজ আলোচনা কৰিলোঁ দেখিবলৈ গোটেইকেইটা কি হৈছে ইটোৰ লগত সিটো কি আছে সম্পৰ্কযুক্ত হয় নহয় প্ৰতিকাৰ প্ৰতিৰোধ আৰু সংৰক্ষণ গতিকে তোমালোকে যেতিয়া লিখিবা যে ফাংচনকেইটা লিখিবা প্ৰত্যেকটোতে মানসিক স্বাস্থ্য বিজ্ঞানৰ যি ফাংচন বা জ্ঞান সেই জ্ঞানে কেনেধৰণে সংৰক্ষণমূলক ক্ষেত্ৰত কেনেদৰে সহায় কৰে বা প্ৰতিকাৰৰ ক্ষেত্ৰত কেনেকৈ সহায় কৰে চিনাক্তকৰণৰ ক্ষেত্ৰত কেনেকৈ সহায় কৰে সেই কথাটোখিনি ইন ডিটেইলছ তোমালোকে লিখিব লাগিব হ'ব আজিলৈ সামৰোঁ আমি নেক্সট ক্লাছত আমাৰ যিকণ বাকী আছে মেণ্টেল হেল্থ এণ্ড মেণ্টেল হাইজিনৰ সেইখিনি আমি আলোচনা কৰিম